আজি পবিত্ৰ গণেশ চতুৰ্থী ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে বিঘিনিনাশক গণেশ দেৱতাৰ পূজা। আনহাতে আজিৰ এই বিশেষ দিনটোতেই ঐতিহ্যমণ্ডিত নহিৰা গাঁৱৰ কদমতলপাৰাত অনুষ্ঠিত কৰা হৈছে নৱনিৰ্মিত ৰাজহুৱা নামঘৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান। উক্ত অনুষ্ঠানটিত দেখা গৈছে ৰাতিপুৱাৰে পৰা ধৰ্মপ্ৰাণ ৰাইজৰ মাজত পাৰ ভঙা উঠা। নাম প্ৰসংগ বেন ঢুলীয়াৰে মুখৰিত হৈ পৰিছে নহিৰাৰ আকাশ বতাহ। অঞ্চলবাসী ৰাইজৰ লগতে জি জোৱাই সকলোৰে পূৰ্ণ সহযোগিতাৰে পুনঃ নিৰ্মাণ কৰি তোলা হৈছে ইংৰাজী 1922 চনতেই প্ৰতিষ্ঠা কৰা ৰাজহুৱা নামঘৰ ভাগৰ নতুন গৃহ। আজি ৰাতিপুৱাৰে পৰা সম্পূৰ্ণ মাংগলিক তথা বৈদিক ৰীতি নীতিৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হয় ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি। আনহাতে দিনজোৰা কাৰ্যসূচীৰ অন্তত নিশালৈ অসমৰ নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা নিশামণি হালৈৰ নাগাৰা নাম পৰিৱেশন কৰা হ'ব অনুষ্ঠানটি। আমি সেৱা জনাইছোঁ। কদমতল ৰাজহুৱা নামঘৰটো 1922 চনত স্থাপন কৰা হৈছিল। সেই সময়ৰ পুৰুষসকলে আৰু এই মন্দিৰৰ আজি পুনৰ নিৰ্মাণ কাৰ্য সমাপ্তিৰ পথত আৰু আজি এই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব কদমতলবাসী ৰাইজে, তাত নহিৰাবাসী ৰাইজৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। লগতে এই চুকতে মই কদমতলবাসী ৰাইজক অনুৰোধ ৰাখিছোঁ, এই মন্দিৰৰ যি স্থাপন কৰিলে এই মন্দিৰৰ যিখিনি কাৰুকাৰ্য সদায় যিখিনি নিত্য নৈমিত্তিক কাম এই ভৱিষ্যতে চলি থাকে তাৰ মই কামনা কৰিছোঁ আৰু ৰাইজক ধন্যবাদ জনাই সামৰিছোঁ। কি ক'ব আজি অনুষ্ঠানটোৰ বিষয়ে যি নতুনকৈ নিৰ্মাণ হ'ল ইমান এটা পুৰণি এটা মন্দিৰ, আজি বিশেষকৈ গণেশ চতুৰ্থী, আজিৰ দিনটো এটা শুভ দিন। চাওক, ঐতিহ্যমণ্ডিত নহিৰা কদমতল পৰাৰ যিটো ৰাজহুৱা মন্দিৰ, এইটো আজিৰ পৰা প্ৰায় 104 বছৰ আগতে নিৰ্মাণ কৰিছিল। কেতিয়াবা হয়তো টিঙত আছিল, কেতিয়াবা অকণমান চালিত আছিল। পৰ্যায়ক্ৰমে গৈ গৈ আজি এই মন্দিৰটো পাইছে। কদমতল পাৰাবাসী ৰাইজৰ যিটো একতা, যিটো মিলা প্ৰীতি, তাৰ ফলস্বৰূপে আজি এই মন্দিৰটো প্ৰাণ পাই উঠিছে। পুনৰ নিৰ্মাণ কিন্তু এইটো ইয়াৰ আগতে 2-3টা মন্দিৰ হেৰি হৈ গৈছে কালক্ৰমত, সময়ৰ লগত খাপ খুৱাই আহি আজি এই অৱস্থা পাইছে। এতিয়া কথাটো হ'ল, পোনপ্ৰথমে এই ক্ষেত্ৰত মই কদমতলৰ যিখিনি আগৰ মানুহ আছিল, আজিৰ পৰা প্ৰায় 100 বছৰ আগতে যিবিলাকৰ চিন্তাত কদমতল নামটোৰ নামকৰণ হৈছিল, যিবিলাক মানুহৰ চিন্তাত কদমতলৰ এটা নামঘৰ লগা কথাটো চিন্তা হৈছিল, আৰু এনেকুৱা এটা সন্ধিক্ষণত কদমতলৰ নামঘৰটো সেই দিনতে স্থাপন হৈছিল। সেই সময়ত ব্ৰিটিছৰ শাসন আছিল। আমাৰ এইটো স্থাপন হৈছে 1922 চনত। ব্ৰিটিছৰ শাসন আছিল ইচাদে ব্ৰিটিছৰ শাসন। তাৰপিছত কি আছিল, মহাত্মা গান্ধীৰ অসহযোগ আন্দোলন। গতিকে জটিল সন্ধিক্ষণৰ মাজত সেই সময়ৰ মানুহখিনিয়ে কি কৰিছিল, কদমতলত যে এটা নামঘৰ লাগে এইটো চিন্তা চৰ্চা কৰিছিল। গতিকে এই ক্ষেত্ৰত সেই সময়ৰ সেই পূৰ্বপুৰুষসকলক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেওঁলোকৰ মই আজি শলাগ লৈছোঁ। তেওঁলোকে কৰি যোৱাৰ কাৰণে আজি এইটো অনুষ্ঠান হৈছে। মই এই চেগতে তেওঁলোকক মোৰ শলাগ লৈছোঁ। এতিয়া কথাটো হ'ল, আজি বিভিন্ন কাৰ্যসূচী আছে। আমি ৰাতিপুৱা ধৰ্মধ্বজা এইটোতে আমি অনুষ্ঠান আৰম্ভ কৰোঁ। তাৰপিছত ঘটবোৰণ আছে, এইটো হৈ গ'ল। দুলনি অনা এইটো হৈ গ'ল। এতিয়া আনুষ্ঠানিকভাৱে আমি মন্দিৰটো দুৱাৰ মুকলি কৰিছোঁ। নহিৰা ৰাইজগৈৰহৰ সভাপতি আদৰণীয় প্ৰবীণ গোস্বামীয়ে আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধনী কৰিছে। মন্দিৰটো ফিটাৰ কাটি দুৱাৰ মুকলি কৰিছে। এই যুগতে গোস্বামীদেৱকো মই ধন্যবাদ জনাইছোঁ। আৰু এটা কথা ধন্যবাদ জনাবই লাগিব, এই ব্যয়বহুল খৰচেৰে এই মন্দিৰটো নিৰ্মাণ হোৱাৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ সহায় কৰিছে আমাৰ জি জোৱাইসকলেও যথেষ্ট সহায় কৰিছে। তেওঁলোকৰ যিটো মৰম আমাৰ পাৰাখনৰ প্ৰতি, নামঘৰৰ প্ৰতি তেওঁলোকৰ যিটো শ্ৰদ্ধা ভক্তি, এই ক্ষেত্ৰত মই জি জোৱাইসকলক ধন্যবাদ জনাইছোঁ।
সুনীল দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।